ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বিউটি জি ডেইলি ব্লগৰ পৰা আজি ব্লগ এটা আৰম্ভ কৰিছোঁ। বহুত দিনৰ মূৰত এইফালে বেটাৰ আচলতে বাৰ্থডে আছিলে, এইফালে ক্ষীৰ বনাইছোঁ মই। তাৰপিছতে এইফালে গোঁসাই ঘৰত ধুনীয়াকৈ ধূপ চাকি জ্বলাই লৈছোঁ। আচলতে 2014 চনত অক্টোবৰৰ 4 তাৰিখে বেটা মোৰ কোলালৈ আহিছিলে বুলি ক'ব লাগিব। তাৰপিছতে তাকো ধুনীয়াকৈ সেৱা কৰিবলৈ দিলোঁ। তাৰপিছতে এইফালে প্ৰসাদ ঠিক কৰিছোঁ, প্ৰসাদ অকণ দিম। আচলতে এনেই বাৰ্থডে বুলি কেক চেক একো কটা নহ'লে, কাৰণ বাৰ্থডে বেটাই কয় আজিকালি কেক চেক কাটিব নালাগে, ডাঙৰ হ'লোঁ মই। সেইকাৰণে এনেকৈ গোঁসাই থপনাৰ আগতে প্ৰসাদ কেইটামান দিলোঁ। তাৰপিছত দি কৰিলোঁ ওচৰৰ আটাইকেইঘৰতে অকণ বোলো ক্ষীৰ অকণে প্ৰসাদ অকণে দিওঁ। তাৰপিছত এইখিনি ধুনীয়াকৈ ঠিক ঠাক কৰি ল'লোঁ। মই দি আছোঁ এতিয়াকৈ। তাৰপিছতে সকলোকে দি কৰি আহিলোঁ, বৰষুণ জাকো আহিলে। তাৰপিছত নিজেও বোলো প্ৰসাদ অকণ খাই লওঁ ধুনীয়াকৈ, তাৰপিছতে ক'ত যাওঁ লগ পাওঁ। সেইফালে আজি বেটাৰ বাৰ্থডে আছিলে, এপাক ওলাই যাওঁ এতিয়া। তিনিটা, বেটা, মই, হাজবেণ্ড তিনিটাই যাওঁ। ক'ত যাওঁ বাৰু দেখা যাব। গাড়ী লৈ নাযাওঁ, আচলতে আমি বাইক লৈ যাম। বাইক লৈ গ'লে বেছি মজা পাওঁ আমি তিনিটাই, ধুনীয়াকৈ ভাল লাগে আৰু আমাৰ। ঘৰৰ পৰা আহিয়ে প্ৰথমতে আমি কালীমা মন্দিৰত সোমালোহি টাউনতে। তেওঁৰ ওচৰতে আগ কৰি থৈছিলোঁ আমি, আহিম চাকি জ্বলাম সেৱা কৰিম বুলি। তাৰপিছত আহি প্ৰথম টিকলি দুজনী ইমান মৰম লাগিলে, টুইন হ'ব পাৰে চাগে দেই, খুব ভাল লাগিলে। অকণমান ভিডিঅ' ক্লিপ আৰু বেটাই কৈছোঁ মা চোৱাচোন চোৱা, মোৰ দুখন দুইজনী একে একদম পূৰা। তাৰপিছতে মন্দিৰত আহিলোঁ, বাবাৰ ওচৰলৈ আহিলোঁ সেৱা কৰিবলৈ। আমি বেছিভাগ এই মন্দিৰতে আহোঁ, আপোনালোকে মোৰ ভিডিঅ'বিলাকত চাগে দেখা পায়েই থাকে। প্ৰায় আহোঁ বুলি ক'ব লাগিব। মানুহজনটো আহে আৰু আহিলে সোমাই তেওঁৰ চৰণত সেৱা দি লৈ যায়। তাৰপিছত অকণমান ধুনীয়াকৈ মই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাওকচোন কিমান ধুনীয়া নহয়নে বাৰু। কোন আমাৰ নগাঁৱৰ বাৰু ওচৰতে হওক, কোন আহে বাৰু জনাবচোন এই মন্দিৰ ভাগলৈ, কালীমা মন্দিৰ ভাগলৈ। ওচৰৰ পৰা একদম দেখুৱাইছোঁ মই, ইমান ভাল লাগিছে ন। ইয়াতে আচলতে দুৰ্গা মা থোৱা হৈছিলে, মণ্ডপটো খুব ভাল লাগিছে নহয়নে বাৰু। তাৰপিছত সেৱা চেৱা কৰি মেলি আহি গ'লোঁ। এতিয়া ক'ত যাওঁ বাৰু দেখুৱাই থাকিম বাৰু, ক'লৈ যাওঁ কি কৰোঁ ভিডিঅ'টো একদম শেষলৈকে চাব, নিশ্চয় গম পাব। ইয়াত টাউনৰ মাজে আহি আছোঁ আমি, টাউনৰ পৰিৱেশটো দেখুৱাই দিছোঁ। আজি অকণমান দোকান বজাৰটো খোলা আছে, পূজা সন্মুখখন দেখি বাৰু কোনে ধৰিব পাৰিছে ক'লৈ আহিছোঁ বাৰু কমেণ্ট কৰি মোক জনাবচোন। আমাৰ নগাঁৱৰ ভিতৰতে হ'লে খুব ধুনীয়া টুকুন ঠাইলৈ আহিছোঁ। ৰাতি হ'ল আচলতে, ৰাতিৰ পৰিৱেশ, কিন্তু দিনত আচলতে আৰু ধুনীয়া লাগিব পৰিৱেশটো। তথাপিও আহি গ'লোঁ, আপোনালোককো বোলো তাৰ মাজে অকণমান দেখুৱাম পৰিৱেশটো, কেনেকুৱা লাগে জনাব দেই। কৈ দিলোঁ আৰু ঠাইখিনি ন। এইফালে আহি আমি ক'ৰ পাইছোঁহি গম পাইছেনে, এইফালে জাচিংফা পালোহি। আজি বেটাৰ বাৰ্থডে বুলি ইয়াতে চেলিব্ৰেট কৰিম বুলি ভাবিছোঁ। কোনেও নহয় দিয়া, আমি তিনিওটাই, পিছে বেটা, মই আৰু হাজবেণ্ডে, আমি তিনিওটাই ভাবি থৈছিলোঁ। ডাঙৰ হৈ আহিছে এতিয়াও সি বাৰ্থডে পাতিবলৈ নিবিচাৰে। ঘৰতে প্ৰসাদ চসাদ দি কৰি আজি ওলাই আহিলোঁ। এফালে আমি আহি আছোঁ জাচিংফালে, বেটাৰ বাৰ্থডে বুলি। ইফালে আহি আছোঁ, আচলতে বাইক আঁতৰতে থৈছোঁ। বাইক আঁতৰতে থোৱা, ভিতৰলৈকো আনিব দিয়ে, কিন্তু আমি ভিতৰলৈকে নাই অনা, কাৰণ খোজকাঢ়ি অহাৰ মজাটো বহুত বেলেগ নহয়। এইবাৰ গোটেই চাৰিওফালে প্ৰাকৃতিক পৰিৱেশটো চাই পেলাই ইমানেই ভাল লাগিছে নহয়, খোজকাঢ়ি আহিছোঁ, চবফালে লাইট ইমান ভাল লাগিলে। চাওকচোন পৰিৱেশটো। কোন আহিছে বাৰু জনাবচোন দেই মোক। বেটা মই গৈ আছোঁ, হাজবেণ্ডটো গৈ আছে, তিনিওটা মোৰ পিছে ভিডিঅ' অকণমান ৰাখি থৈছোঁ, ক্লিপ কেইজন। পিছত অন্ততঃ সি ডাঙৰ হ'লে চাব পাৰিব বুলি ভাবি স্মৃতি হিচাপে আচলতে ৰাখি থৈছোঁ মই বস্তুবোৰ। তাৰপিছত এইখিনি ইমান ভাল লাগিছে চাওকচোন। ইয়াতে বেটাই মই পিছে ৰীল এটাও বনালোঁ দেই, ফেচবুকত দিছোঁ, ইউটিউবত নাই দিয়া বাৰু। ভালে লাগিছে খোজকাঢ়ি আহিলে। সোমাই গৈছোঁ, পৰিৱেশটো ইমান ধুনীয়া লাগিছে ন। সোমাই যাওঁতেই এফালে জুবিন গাৰ্গৰ লগাই থৈছে, গান লগাই থৈছে, ইমান ভাল লাগিছিলে নহয়, কিনো ক'ম, একো ক'ব নোৱাৰা হৈ গৈছোঁ। পৰিৱেশটো ইমান এটা ভাল লাগিছে, গানকেইটা য'তেই গৈছোঁ ত'তে খালি জুবিন দাৰ গানেই লগাই থৈছে, খুব ভাল লাগিলে। তাৰপিছতে মই অকণমান জাচিংফাৰ ভিতৰৰ পৰিৱেশটো দেখুৱাবলৈ লৈছোঁ। চাওকচোন কিমান ধুনীয়া এটা পৰিৱেশ নহয়নে। এই ভণ্টি দুজনী ইমান ভাল লাগিলে নহয়, কথা বতৰা তেওঁলোকৰ।
তাৰপিছতে আহি গ'লোঁ, আহিয়ে লগতে ভাত নাখাওঁ কাৰণ আমি 7:30 মানত আহি পাইছিলোঁহি। তাৰপিছত বোলো একাপ কফি খাওঁ, তাৰ লগত একো নাখাওঁ কাৰণ আকৌ কিবা যদি লগত খাই দিলে তেতিয়া ভাতটো খাবলৈ মন নাযাব। সেইকাৰণে ধুনীয়াকৈ কফি একাপ ল'লোঁ। কফি কাপো ইমান ধুনীয়া টেষ্টি বনাইছিলে নহয়, কি ক'ম আৰু। খুব ভাল লাগিছিল আচলতে খাই পেলাই। তাৰপিছত অকণ চবৰে ভিডিঅ' ক্লিপ ৰাখি থৈ গৈছোঁ, হাঁহিছোঁ, কথা পাতিছোঁ। মানে কিয় আচলতে মই ভইচটো আকৌ কাটি পেলাই দিবলগীয়া হ'ল কাৰণ গান লগাই থোৱা আছিলে, গানটো কপিৰাইট লাগি যাব নহয়নে বাৰু। সেইটো কাৰণেহে আচলতে মই ভইচবিলাক মানে আগৰ ভইচখিনি কাটি আকৌ নতুনকৈ ভইচ দিবলগীয়া হৈছিলে। পৰিৱেশটো খুব ভাল লাগিছিলে জুবিনৰ গান লগাই থকা। তাৰপিছতে এইফালে কফি কাপ খাই ল'লোঁ, খাই লৈ বোলে তেওঁ বোলো এতিয়া ভাতটো নাখাওঁ, অকণ দেৰিকৈ খাম। তেওঁলোকেও ক'লে অকণমান আপোনালোকে বাহিৰখিনি ধুনীয়াকৈ পৰিৱেশন কৰক, তাৰপিছত লাহে ধীৰে ভাত খাই গৈ থাকিব। তাৰপিছত চাওকচোন পৰিৱেশটো আচলতে হাজবেণ্ডে ভিডিঅ' কৰিছিলে দেই। এনেই বকি চব ভিডিঅ'বিলাক মই কৰি থাকোঁ, আজি বোলে তেওঁ বোলে দিয়া মই অকণমান কৰি দিওঁ। তাৰপিছত এইফালে চাওকচোন বাহিৰৰ পৰিৱেশটো ইমান ধুনীয়া লাগিছে, ৰাতি ইমান ভাল লাগিছে নহয়, দিনত হ'লে কিমান ভাল লাগিব চাওকচোন বাৰু পৰিৱেশটো। তাৰপিছত বেটা একদম ইফালৰ পৰা সিফালে পূৰা একদম দৌৰি ফুৰিছে, খুব ভাল পাইছে সি এনেও এনেকুৱা পৰিৱেশবিলাক খুব ভালেই পায়। তাৰপিছত এয়া ব'লকচোন আমাৰ লগতে আপোনালোকে অন্ততঃ চাব পাৰিব কেনেকুৱা। খুব ভাল লাগিছে নহয়নে বাৰু। ফুলবিলাক ভাল লাগিছে, গছ মানে ইমান ধুনীয়া ধুনীয়া গছ ৰোৱা আছে নহয়, মানে চবফালে সেউজীয়া পৰিৱেশ। কি হ'ল বেটা এফালৰ পৰা সিফালে পূৰা একদম দেখিছে নহয়। বোলো অকণমান ভিডিঅ' কৰা। তাৰপিছত ইয়াত এবাৰ ৰিলচ এটা বনোৱা হ'লে বেটা আৰু মই আচলতে ৰিলচটো মানে ফেচবুকত দিছোঁ বাৰু, ইউটিউবত দিয়া নাই। তাৰপিছত এয়া চাওকচোন ইমান ধুনীয়া নহয়নে, চবফালে লাইটৰ পৰিৱেশে আছিলে। খুব ধুনীয়া এটা পৰিৱেশ, ভাল লাগিলে বাৰু। অকণ বাহিৰতে ধুনীয়াকৈ খুলি ইমান ভাল লাগিলে নহয় মনটো, কি ক'ম মানে ভাল লাগিছে। তাৰপিছত মানে জুবিনদাৰ যেতিয়া গানবিলাক শুনি থাকোঁ নহয়, ইমান মনটো বেয়া লাগি যায় নহয়, কি ক'ম। মানুহজন যে নাই মানে আছে যে এনেকুৱা লাগে, কোনোবা যে ক'লে যে আমাৰ মাজত নাই বুলি ক'লে কিবা এটা মানে কি ক'ম আৰু, ক'বলৈ একো ভাষাহীন মানে আৰু উপায় নাইকিয়া আৰু। তাৰপিছত এইফালে আহি আছোঁ চাওকচোন, আন্ধাৰ কিন্তু ইমান ভাল লাগিছে নহয়। মন চন বেয়া লাগি থাকিলে মানে এনেকুৱা পৰিৱেশত আহিলে খুব ভাল লাগে চাবচোন বাৰু। এইকেইদিন আচলতে তেনেকৈ আমি তিনিওটাই পূজা বুলিও মানে এইফালে বাগান চাগান এনেকৈ সেউজীয়া পৰিৱেশৰ মাজৰ ফালেকে আচলতে বেছিকৈ যোৱা হ'ল আমাৰ। এনেকৈ পূজাৰ মণ্ডপ চণ্ডপত খুব কমেই ঘূৰিছিলোঁ এইবাৰ আচলতে আমি, বেছিভাগ তেনেকৈয়ে গ'লোঁ, সেউজীয়া পৰিৱেশৰ মাজতে গুচি গ'লোঁ। তাৰপিছতে আহি গ'লোঁ ঘূৰি পকি লৈ। তাৰপিছত এইফালে হাজবেণ্ডে পূৰা মেনু চাই আছে, কি অৰ্ডাৰ দিব। বেটাক সুধিছোঁ মই কি খাবা কি নেখাবা। বেটাই কৈছে যি দিয়া তাকে খাম তোমালোকে। মই বোলো তোমাৰ বাৰ্থডে তুমি কোৱা কি খাবা আকৌ, তাকে অৰ্ডাৰ। তাৰপিছত এইফালে অৰ্ডাৰ দিয়া হৈ গ'ল। তেনেকৈ একো অৰ্ডাৰ দিয়া নাছিলোঁ আমি, লোকেল চিকেন দিছিলোঁ আৰু এইফালে মটন দিছিলোঁ, এইফালে ডাল ফ্ৰাই দিছিলোঁ আৰু একো লোৱা নাছিলোঁ। সেইখিনিয়ে মানে বেছিহে হৈ গৈছে লাগে আমাৰ তিনিটাৰ কাৰণে। তাৰপিছত ধুনীয়াকৈ খালোঁ। মই অকণমান ভিডিঅ' ক্লিপ ৰাখি থৈছোঁ চাওকচোন, কিমান ধুনীয়া বনাইছে নহয়। খুব মছলা পাতি একদম কম দি পেলাই বনাইছিলে, খুব ধুনীয়া বনাইছে আচলতে। আমি এনেও মছলাটো কমেই খাওঁ, সেইকাৰণে আমাৰ কাৰণে বহুত ভাল হৈছে মানে আৰু। তাৰপিছতে ধুনীয়াকৈ অকণমান দেখুৱাইছোঁ। তাৰপিছতে তাতে দুজনী ছোৱালী পালোঁ, মানে ভণ্টি দুজনী পালোঁ। ইমান ভাল লাগিলে নহয় কথা বতৰা তেওঁলোকৰ। তেওঁলোকে কৈছিলে আমি নিজেই হেৰি কৰি দিম নেকি, মই বোলো নালাগে দিয়া আমি নিজেই কৰি ল'ম বাৰু। তাৰপিছত এইফালে হাজবেণ্ডে পূৰা বিলাই আছে দেখিছে নহয়। আমাৰ তেওঁ বিলোৱাত এক নম্বৰ কিন্তু দেই, একদম বহুত ভাল পায় এনেকৈ দি কৰি পেলাই। মই আকৌ দিলে কৰিলে কাৰোবাৰ ভাগত কমকৈ পৰিব, কাৰোবাৰ ভাগত গৈ বেছিকৈ পৰিব, তেনেকুৱা হৈ যায়। সেইকাৰণে মই একদম সেইবিলাকত আঁতৰতে থাকোঁ। ভণ্টি দুজনী চাওকচোন কিমান ভাল লাগিছে, খুব ভাল লাগিলে সিহঁত দুজনী সিহঁত দুজনী বুলিয়েই নহয়, মানে সকলোৱে তাত থকা কৰ্মচাৰীখিনিয়ে মানে ব্যৱহাৰ পাতিবিলাক ইমান ভাল লাগিলে। বিশেষকৈ ভণ্টি দুজনী একদম নিজৰ নিচিনা লাগিলে। মই ভিডিঅ' কৰি থকা দেখি সিহঁতি নিজে ওচৰ চাপি আহিলে, আপুনি ইউটিউবত দিয়ে ন, ফেচবুকত দিয়ে ন। মই বোলো কৈছে খুব ভাল লাগিলে দিয়ক, আমি চাওঁ বুলি কৈছে আৰু। তাৰপিছত সেয়া কথা চথা পাতিলোঁ, সিহঁতি ফোন নাম্বাৰ লৈ লৈ, ময়ো সিহঁতৰ পৰা ফোন নাম্বাৰ ল'লোঁ। লগে সিহঁতি একদম ছাবস্ক্ৰাইব কৰি দিলে যেনিবা দেই। তাৰপিছত এয়া ভাত বাঢ়ি কৰি ল'লোঁ ধুনীয়াকৈ, লৈ পেলাই এয়া হাজবেণ্ডে পূৰা একদম দেখিছে নহয় দিয়া কৰাত একদম, মই কৈছোঁ নহয় আমাৰ মাষ্টৰ হয়। তাৰপিছত এইফালে অকণমান বেটাক দিছে, ডাল ফ্ৰাই অকণ দিছে। তাৰপিছত মই বোলো ভাত খাই দিওঁ আৰু নহয়নে। তেতিয়া 9:30 10টামান বাজিব হৈছে আমি ভাত খাওঁতে কৰোঁতে।
খুব ধুনীয়া বনাইছিলে মই খাই পেলাই কৈছোঁ খুব ধুনীয়া হৈছে মানে কি ভইচটো কাটি দি পেলাই আকৌ নতুনকৈ ভইচ দিবলগীয়া হৈছে বেটাও পূৰা খাই আছে একদম ধুনীয়াকৈ দেখিছে নহয় তাৰপিছত এয়া খায়ো আছোঁ অকণ অকণ মাজে মাজে ভিডিঅ' কৰি থৈছোঁ মোৰ খাই কৰি হৈ গ'লগৈ বাৰু দেই ইমানেই ধুনীয়া বনাইছে নহয় দেখিছে নহয় কাঁহীত অকণো এৰিয়ে দিয়া নাই একদম পূৰা খাইছোঁ খুব ধুনীয়া পিছত দালিখিনি আকৌ মানে খাই দিলোঁ তাৰপিছত খাই কৰি এফালে আহি আছোঁ মানে ইমান ভাল লাগিলে পৰিৱেশটো চব জুবিনৰ গানেই লগাই থৈছিলে যে সেইটো কাৰণে চলি বেছিকৈ ভাল লাগিলে মানে গানখিনি লগাই থকাৰ কাৰণে খুব ভাল লাগিলে পৰিৱেশটো হাজবেণ্ডক কৈছোঁ এদিন দিনত আহিম দিয়া আকৌ দিনত আহিলে আৰু ভাল লাগিব পৰিৱেশটো মানে চবফালে সেউজীয়া সেউজীয়া পৰিৱেশ আছিলে চবফালে গছ গছনি আছিলে সেইটো কাৰণে আচলতে বেছি ভাল লাগিছে এয়া খাই কৰি লৈ আকৌ খোজকাঢ়ি আহি আছোঁ মানে য'ত বাইক থৈছোঁ সেইখিনিলৈকে খোজকাঢ়ি আহিছোঁ আমি তাৰপিছত এয়া বেটাৰী কথা পাতি পাতি আহি আছে কেনেকুৱা পালে কি কথা বেটাক সুধিছে হাজবেণ্ডে কৈছে ভাল লাগিলে হেপী বাৰ্থডেটো কেনেকৈ এনজয় কৰিলা তুমি সুধিছে কৈছে ভাল লাগিলে তাৰপিছত এয়া বাইকত উঠি এইখিনি সন্মুখৰখিনি চাওকচোন ইমান ধুনীয়া নহয়নে বাৰু তাৰপিছতে কথা পাতি পাতি একদম তিনিওটা আহিছে তেতিয়া 10:30 11টামানে বাজিবৰ সময় হৈ গৈছিলেগৈ চাগে তাৰপিছতে এয়া আহি আছোঁ আৰু ধুনীয়াকৈ কথা পাতি পাতি তাৰপিছতে ঘৰ আহি পাই গ'লোহি দেখিছে নহয় আৰু মোৰ ভিডিঅ'টো চাই আজি কেনেকুৱা পালে জনাব আপোনালোকে ল'ৰাৰ হেপী বাৰ্থডে শুভেচ্ছা দিব সেই যে ভাল মানুহ হ'ব পাৰে আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব লগতে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব